লাও খা বেঙেনা খা বছৰি বছৰি বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু। আজি গৰু বিহুৰ দিনা নুমলীগড়ৰ কাষৰীয়া হাবিগাঁৱত দেখা পোৱা গৈছে যি স্থানীয় ৰাইজসকলে গৰু গা ধোৱা দেখা পোৱা গৈছে। আমাৰ পৰিৱেশটো মই পোনপটীয়াকৈ প্ৰতিদিন মই দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছো। গৰু গা ধুৱাই আছে স্থানীয় ৰাইজে। যি মা বিশেষকে মই তেওঁৰ বয়োজ্যেষ্ঠ এজন লোক আছে, মই তেওঁৰ পৰা মই পোনপটীয়াকৈ মই জানিব বিচাৰিম যি আজি বাপতি কুকুন ৰঙালী বিহুৰ আগদিনা যি গৰু বিহুৰ দিনা আজি গৰুৰ গা ধোৱা দেখা পোৱা গৈছে। মই আপোনাৰ পৰা মই প্ৰথমে মই জানিব বিচাৰিম যে আজি পৰম্পৰাগত গৰু বিহুৰ দিনা গা ধোৱা হৈছে, কি ক'ব এই ক্ষেত্ৰত? আমাৰ ৰঙালী বিহুটো মানে বৰ আপোন বাপুতিসাহোন বিহু। এই বিহুটোত আমি সকলো অসমীয়া একত্ৰিত হৈ আজি গৰুক গা ধুৱাই গৰু ভৱিষ্যত উন্নতি সাধন কৰোঁ। গতিকে গৰু বিহুৰ দিনা আমি সকলো গাঁৱৰ ৰাইজ একেলগে আহি এই পথাৰত আজি একেলগে আমি গৰু গা ধুৱাইছোঁ, গৰুক মানে নোৱাইছোঁ। গৰুক ভৱিষ্যত তেওঁলোকে বোলে লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তহঁতে বৰ বৰ গৰু। আমি এই বাক্যৰে প্ৰতি বছৰে গৰুক গা ধুৱাই আহিছোঁ আৰু আজি আমি এই নিয়ম পালন কৰিছোঁ আৰু আমি সমূহ গাঁওবাসী একত্ৰিত হৈ এই ৰঙালী বিহুক আদৰণি জনাইছোঁ। হয়, বিশেষকে যি হাবিগাঁৱৰ ৰাইজসকল একত্ৰিত হৈ পেলাই যি গৰু বিহুৰ দিনা গৰু গা ধুৱাইছে আৰু যুৱক যুৱতীসকলে যি উল্লাসত এতিয়া বিহু নাচি আছে, আমাৰ পৰিৱেশটো পোনপটীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছো। বিভাজকে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি নুমলীগড়ৰ পৰিৱেশ দেখুৱালে।